নমস্কাৰ বন্ধু বান্ধৱীসকল মই পাপু দাসে পাপু ব্লগছত আপোনালোক সকলোকে স্বাগতম জনালো। আজি আকৌ এটা নতুন ভিডিঅ' লৈ মই আহি আপোনালোকৰ ওপৰত উপস্থিত হলো। আজি এটা ভিডিঅ' হ'ব ভ্ৰমণৰ ওপৰত আৰু মই গৈ আছো লংডিং। আপোনালোকে থাম্বনেইল দেখি হয়তো গম পালেই, আজি মই গৈ আছো অৰুণাচল প্ৰদেশৰ লংডিং আৰু তাত কেনেকুৱা কি কোনফালে যাব লাগে, কেনেদৰে পাছ ওলাব লাগে, সকলোখিনি তথ্য এই ভিডিঅ'টোত আপোনালোকক দি থাকিম আৰু সেই লংডিঙৰ প্ৰাকৃতিক পৰিৱেশক মই সম্পূৰ্ণ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আহক তেন্তে ভিডিঅ'টো আগবাঢ়ি যাওঁ। বন্ধু বান্ধৱীসকল, এয়া আমি আহি পালোহি সোণাৰীত। এয়া আপোনাৰ আই লাভ সোণাৰী। এয়া বেক চাইডে আপুনি দেখিছে যিটো নতুনকৈ লগাইছে। আজিকালি এইটো বহুত ট্ৰেণ্ড চলি আছে, সকলোৱে জানেই। আৰু আমি এতিয়া সোণাৰীৰ পৰা অলপ আগবাঢ়িম। এয়া সোণাৰীত অলপ ৰেষ্ট লৈ লৈছোঁ সকলোৱে। আৰু আজি মোৰ লগত কোন কোন আছে মই এবাৰ আপোনালোকক দেখুৱাই দিম। এয়া আমাৰ লগত আজি আছে অনুপম। অনুপমৰ চেনেলটো চবেই দেখিয়ে আছে, মোৰ ডিছক্ৰিপশ্যনত মই আজিও দি দিম বাৰু, সকলোৱে ছাপোৰ্ট কৰি দিব, ছাবস্ক্ৰাইবটো কৰি দিব। আৰু আজি আমি মানে লংডিং গৈ আছোঁ। পাপুৱে ধুনীয়াকৈ আপোনালোকক ভিডিঅ'বোৰ মানে আগত এৰি দিব, চাব ধুনীয়াকৈ। আৰু এতিয়া আছোঁ আমি সোণাৰীত, আই লাভ সোণাৰীত আছোঁ আৰু সুন্দৰকৈ ভিডিঅ'বোৰ দেখাই যাম, চাব আৰু সকলোৱে ছাপোৰ্ট কৰিব। আৰু লগতে মোৰ চেনেলটো আপোনালোকৰ ডেছক্ৰিপশ্যনত পাপুৱে দি দিব, চাব, ছাপোৰ্ট কৰিব। আৰু সকলো আছে এয়া আছে আমাৰ প্ৰদীপ। এয়া প্ৰদীপৰ চেনেলটোতো গম পায়ে, মই দিয়ে থৈছোঁ বাৰে বাৰে, এবাৰো আকৌ দি দিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি আকৌ আগবঢ়াই লৈ যাব। এইফালে আৰু নতুন এজন দাদা এজন আজি প্ৰথম লগ পাইছিলোঁ। এয়া দাদা আপোনাৰ নামটো কৈ দিব। পূবালী ৰং চাব, চেনেলটো পাব আৰু পূবালী ৰংটো ছাবস্ক্ৰাইব কৰিব। আৰু এই আমাৰ দাদা চেনেলটো আপোনালোকে চাব। মোৰ চেনেলটোত বেছি ইম্পৰ্টেণ্ট ভিডিঅ' পাব আপোনালোকে। ঠিক আছে, চাব দেই সকলোৱে। আৰু এইফালে আৰু এটা ভাইটি আছে, এয়া নতুন ভাইটি এটা থাপা আমাৰ। হয়, ইয়াৰ চেনেল এটা আছে, চেনেলটোৰ নাম কৈ দিয়া। দা প্ৰিন্স থাপা বুলি আছে, আপোনালোকে চাব আৰু দাদাকো মৰম দিব, আমাকো মৰম দিব, তাৰে কামনা কৰিছোঁ। ঠিক আছে বন্ধু বান্ধৱীসকল, আমি এতিয়া সোণাৰীৰ ৰাস্তাতে আছোঁ। সোণাৰীৰ পৰা আগলৈ গৈ থাকিম, মই আপোনালোকক সকলো দেখুৱাই থাকিম। সোণাৰীৰ পৰা এতিয়া সাপেখাতি পাম, সাপেখাতিৰ পৰা কোনফালে যাব লাগে সকলোখিনি ডিটেইলছ মই আপোনালোকক দি আছোঁ। আহক তেন্তে ভিডিঅ'টো আগলৈ লৈ যাওঁ। এয়া আমি সোণাৰী আহি পালোহি আৰু ইয়াৰ তলত কিবা এটা খাই লওঁ, তাৰপিছত আমি আগলৈ গৈ থাকিম। এয়া বন্ধু বান্ধৱীসকল, মই আহি পালোহি এয়া আপোনাৰ লংডিঙলৈ যোৱা যি ৰাস্তাৰ মেইন পথত। আপোনালোকক মই দেখুৱাই আছোঁ লংডিঙলৈ কিমান দূৰ। কানুবাৰীলৈ 1 কিলোমিটাৰ আছে। এয়া ওপৰলৈ চাওক, এয়া ওপৰত আপোনাক মই দেখুৱাই দিছোঁ ধুনীয়াকৈ। এয়া ওপৰত লেখা আছে কানুবাৰীলৈ 1 কিলোমিটাৰ আছে, আৰু লংডিঙলৈ 44 কিলোমিটাৰ আছে, আৰু আছে আপোনাৰ চাংলাইলৈ 132 কিলোমিটাৰ। আমি ইয়াৰ পৰাই এতিয়া পাছ ল'ব লাগিব অকণমান আগত গৈ, আৰু ইয়াৰ পৰাই আমাৰ যাত্ৰা লংডিঙলৈ আৰম্ভ হ'ব। আৰু আগত কি পাছ লওঁতে কি ডকুমেণ্টছ লাগে সকলোখিনি বিৱৰণ মই আপোনালোকক দেখাই থাকিম। আশা কৰোঁ ভিডিঅ'টো আগলৈ চাই থাকিব। আহক তেন্তে মই আগবাঢ়ি যাওঁ। ইয়াতেই পাছটো বনাব লাগিব, আৰু প্ৰতিখন পাছতে আপোনাৰ এজন মানুহ, যিমান মানুহ আহে প্ৰতিজনকে 50 টকাকৈ ইয়াত চাৰ্জ লোৱা হয়। আৰু ইয়াতে আপুনি ডকুমেণ্টছ বা গাড়ীত লৈ আহিলে যাৰ তেওঁৰ আইডেণ্টিটি প্ৰুফ বা যিজন থাকে আৰু গোটেইজন থাকে তেওঁলোকৰ নাম চামবোৰ প্ৰয়োজন হয়, আৰু ইয়াতেই সকলোখিনি কৰা হয়। আপোনালোক আহিলে যদি আহে ইয়াতে প্ৰথমে আহি ডিটেইলছটো দি আপোনালোকে ইয়াত প্ৰথম পাছ বনাব লাগিব, তাৰপৰাহে আপোনালোকে আগলৈ যাব লাগিব। এয়া আমি সোমাই গ'লোঁ, পাছ ওলোৱাই বৰ্তমান সোমাই আহিছোঁ। এতিয়া গাড়ীত উঠি লওঁ, তাৰপৰা আগলৈ আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ' কি হয়। Baby, let's take a drive.
লংডিঙত পালোহি আৰু লংডিঙৰ এটা ভিউ পইণ্টত আমি এতিয়া ৰৈ আছোঁ। এই বেক চাইডে চাওক কিমান এখন উচ্চ পাহাৰ হয় আৰু ইয়াত অতি সুন্দৰ অতি মনোমোহা দৃশ্য হয় যি মই ভাষাৰে বুজাব নোৱাৰোঁ। আপোনালোকে যেতিয়া আহিব তেতিয়াহে ইয়াৰ বিষয়ে ক'ব পাৰিব বা নিজৰ চকুৰে যেতিয়া দেখিবহে তেতিয়াহে অনুভৱ কৰিব পাৰিব এটা কিমান সুন্দৰ পৰিৱেশ। আৰু ইয়াৰ কাষতে এটা অতি সুন্দৰ ভিউ পইণ্ট আছে যিখন এখন গাঁও হয়। ইয়াৰ কিনাৰেদি আমি যেতিয়া নামি যোৱা নাছিলোঁ তেতিয়া যাব লগা আছিলে। এয়াই দেখিছে ভিউ পইণ্টটো অতি সুন্দৰ ভিউ পইণ্ট হয়। আপোনালোকক মই ভিডিঅ'ত দেখুৱাই দিম। এয়া চব মোৰ বেক চাইডে এটা অতি সুন্দৰ ভিউ পইণ্ট এখন সৰু গাঁও হয় যিখন অতি মনোমোহা হয়। ওপৰৰ পৰা এটা অতি সুন্দৰ দেখি আপোনালোকক যেতিয়া আহিব তেতিয়াহে অনুভৱ কৰিব ইয়াৰ সুন্দৰতা অতি সুন্দৰ। আগলৈ গৈ থাকোঁ কি কি আছে বহুত ঝৰ্ণা আছে কিবাকিবি আছে মই সকলোখিনি দেখুৱাই থাকিম। এইটো এটা সুন্দৰ ভিউ পইণ্ট হয়। এখন গাঁও হয় আপোনাৰ মই ওপৰৰ পৰা ধুনীয়াকৈ দেখুৱাই আছোঁ চাওক এখন সুন্দৰ ভিউ পইণ্ট হয়। এখন কানুবাৰী গাঁও হয়। এখন আপোনালোকক মই মোৰ মোবাইলত যিমান পাৰোঁ দেখুৱাই আছোঁ। এখন সুন্দৰ ভিউটো চাওক সৰু সৰু ঘৰবোৰ আছে একদম। আমি এতিয়া পাহাৰৰ বহুত ওপৰত আছোঁহি। চাওক কিমান এটা সুন্দৰ পৰিৱেশ। আপোনালোকে আহিব আহি যেতিয়া নিজ চকুৰে দেখিব তেতিয়াহে অনুভৱ কৰিব ইয়াৰ যিটো মনোমোহা দৃশ্য বা চকু পৰখা দৃশ্য। আপোনালোকে নিজে আহিব তেতিয়া বহুত সেইটো সৰুকৈ টিঙৰ ঘৰ দেখিছেনে চাওক অতি সুন্দৰ জেগা হয়। হাই বন্ধু বান্ধৱীসকল, আমি আহি প্ৰথমটো ঝৰ্ণা সৰু ঝৰ্ণাটোৱে আহি পালোহি। এইটো চাওক আপোনাৰ ভিউ কিমান সুন্দৰ ভিউ। আপোনালোকক মই ভাষাৰে বুজাব নোৱাৰোঁ। ইয়াত যেতিয়া আহিব তেতিয়াহে অনুভৱ কৰিব আপোনালোকে কিমান সুন্দৰ এটা ধুনীয়া ঠাই, ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। আপুনি অতি মনোৰম পৰিৱেশ হয়। আপোনাক মই এই সৰু ঝৰ্ণাটো দেখুৱাই আছোঁ। অতি সৰু হয় বৰ বেছি ডাঙৰ নহয়। এইটো চাওক আপোনাৰ একদম সৰু ঝৰ্ণা। কিমান সুন্দৰ এটা অতি সুন্দৰ ঝৰ্ণা হয় যি দেখিলে মনটো ভাল লাগি যাব। সেয়া আমি আহি দ্বিতীয়টো ঝৰ্ণা উপস্থিত হ'লোহি। এইটো মোৰ বেকত চাওক এইটো এটা দ্বিতীয় ঝৰ্ণা হয়। এইটো অলপ সুন্দৰ ঝৰ্ণাটো অতি সুন্দৰ হয়। পাহাৰৰ ঝৰ্ণাবোৰ দেখি এনেই মনটো ভাল লাগি আহে। তাৰ মই আপোনাক এটা ভিউ দেখুৱাই দিম। আহক আপুনি আগবাঢ়ি যাওঁ আপোনাক মই এটা তাৰ ভিউ দেখুৱাই দিম। এই পাহাৰৰ এটা একা বেকা ৰাস্তাৰ মাজত যেতিয়া এটা ঝৰ্ণা পোৱা যায় অতি সুন্দৰ হয়। এইটো লংডিঙৰ এটা ভাল ঝৰ্ণা, ডাঙৰ ঝৰ্ণা হয়। এইটো মই আপোনাক মোৰ বেক চাইডে দেখুৱাই আছোঁ। এইটো ঝৰ্ণাটো মই সুন্দৰকৈ আপোনাক দেখুৱাই দিম। ৰ'ব অলপ ধৈৰ্য ধৰি লওক, মই আপোনাক সুন্দৰকৈ দেখুৱাই দিম গোটেইটো ভিউটো। তো মানুহ আছেই আজি, মানুহৰ সংখ্যা বহুতেই বেছি নহয়। প্ৰতিটো জেগাতেই বা ঝৰ্ণা য'তেই আছে সৰু সুৰা ঝৰ্ণা তাত মানুহ দেখা পোৱা গৈ আছে। মই আপোনালোকক এই ঝৰ্ণাটো দেখুৱাই দিম ধুনীয়াকৈ। ৰ'ব মই ভিডিঅ'টো লগাই দিছোঁ। এইটোত আহি ধুনীয়াকৈ আপুনি ইয়াত গা ধুব পাৰিব। অলপ দূৰ আছে ধুনীয়াকৈ নামিব পাৰিব। নামি ধুনীয়াকৈ গা ধুই এনজয় কৰিব পাৰিব। আপোনালোকো আহিব ইয়াত ধুনীয়াকৈ এনজয় কৰিব পাৰিব। লগত কাপোৰ এক্সট্ৰা লৈ আহিলে ভাল হয়, তেতিয়া ধুনীয়াকৈ সুন্দৰকৈ এনজয় কৰিবলৈ ভাল হ'ব। আমি এতিয়া কাপোৰ নানিলোঁ কাৰণে এয়া অৱস্থা, আমি তলত নামি যাব পৰা নাই। এটা অতি সুন্দৰ ভিউ পইণ্ট পাই গ'লোঁ মই। সেইটো আপোনালোকক বেকত দেখুৱাই থাকিম এতিয়া। মোবাইলৰ মই
পিছত টাচ কৰি দিম কিমান আহে নাজানো মোবাইলত যিটো কোৱালিটিৰ যোগেদি যিমান আহে নাজানো কিন্তু এটা সুন্দৰ ভিউ পইণ্ট আপোনালোকে যেতিয়াহে প্ৰথম সেই ঝৰ্ণা দুটা পাৰ হোৱাৰ পিছতে সেই ভিউ পইণ্টটো দেখা পাব আৰু সেইটোলৈ আহিলে আপোনালোকে উপভোগ কৰিব অতি সুন্দৰ প্ৰকৃতিৰ যি মনোৰম দৃশ্য সেয়া আপুনি নিজ চকুৰে দেখা পাব আৰু আপোনাৰ সেই ভিউ পইণ্টটো এবাৰ হ'লেও গাড়ী ৰখাই যিহতে নাহক এবাৰ অনুভৱ কৰিব মই আপোনালোকক ভিউ পইণ্টটো দেখাই আছোঁ रामधेनु हो यहाँ खतुरंगी रंगेरे बुकुते बियपा अभिमानी दारे किनु कोई गोपने तुमी शुना नीरवे बोहेमिया मनते स्मृतिबोर हासिसु आकुआलिनु आना सोपाखे प्रहेलिका होय मोरे काखলৈ আহানা এবাৰ খুঁজে খুঁজে থাকিব মৰম উশাহ নামিছে উকু কঁপিছে তোমাকে দেখি সুন্দৰ হয়তো এতিয়ালৈকে বৰ্তমানে কোনো ইউটিউবাৰে এইটো ভিউ হয়তো আপোনালোকক দেখুওৱা নাই আপোনালোকে বেক চাইডত চাওক এটা সুন্দৰ ভিউ হয় যিটো আপোনালোকে লংডিঙলৈ আহিলে এবাৰ অনুভৱ কৰিব প্ৰাকৃতিক পৰিৱেশৰ যিটো এটা মনোৰম দৃশ্য সেইটো আপোনালোকে ইয়াত আহি উপভোগ কৰিব এটা অতি সুন্দৰ পাহাৰৰ এটা সংমিশ্ৰণ আছে ইয়াত যি ডাৱৰৰ লুকাভাকু এটা সুন্দৰ দৃশ্য আপোনালোকে আহি উপভোগ কৰিব আৰু লংডিং আহিলে ইয়াত আহি এবাৰ উপভোগ কৰিব তেতিয়াহে আপুনি প্ৰকৃতিৰ লগত যি ৰোমাঞ্চক সেই মনোভাৱটো আপোনাৰ জাগি উঠিব ধন্যবাদ रामधेनु हो यहाँ खतुरंगी रंगेरे बुकुते बियपा अभिमानी दारे किनु कोई गोपने तुमी शुना नीरवे অৱশেষত আহি পালোঁ লংডিং টাউন আৰু এই আপোনালোকে দেখি আছে লংডিং টাউনৰ মেইন চাৰিআলি হয় ইয়াতে এই লংডিং টাউনখন আছে মই আপোনালোকক সকলোখিনি দেখাই আছোঁ লংডিং টাউনত আহি আপোনালোকে উপস্থিত হ'লোহি মই আৰু ইয়াতে আপোনালোকে যেতিয়া আহিব আপুনি ইয়ালৈ আহি মেলি ইয়াতে কিবা চাহ তাহ খাব পাৰিব বৰ ধুনীয়া নহয় এইখনে লংডিং টাউন অতি সুন্দৰ পৰিৱেশ চাৰিওফালে পাহাৰ 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 আৰু এক চক আপোনালোকে অতি সুন্দৰ জেগা হয় আপোনালোকে মই পিছফালে দেখুৱাই দিছোঁ সকলো ভিউ অতি সুন্দৰ হয়
পৰা অলপ ওপৰলৈ উঠি আহিলোঁ উঠি আহি এখন হেলিপেড আছে য'ত হেলিকপ্টাৰ হয়তো পৰে তাৰ উপৰি ইয়াৰ পৰা যিটো গোটেই চহৰখনৰ এটা ভিউ দেখিবলৈ পোৱা যায় ঘৰ চৰবোৰ অতি সুন্দৰ এটা ভিউ দেখিবলৈ পোৱা যায় মই আপোনালোকে ভিডিঅ'ত লগাই দিম কাষত ইয়াৰ পিছত লগাই দিম আপোনালোকে এইখনে হেলিপেড হয় য'ত মই এতিয়া আছোঁ বৰ অৱস্থা ভাল নাই জৰাজীৰ্ণ অৱস্থাত আছে ইয়াত ইউজ কৰা হয় হয়তো হেলিপেডখন এইখন হেলিপেডৰ এটা এৰিয়া আছে আৰু ইয়াৰ চাৰিওফালে যিটো চিনেৰী আছে মই আপোনালোকক মই ভিডিঅ'টোত দেখুৱাই আছোঁ চাওক ভিডিঅ'টো हाय दोस्तों या एकदम लोकल पाई गलू आपका नाम बोल लीजिए मेरा नाम ना हाँ हाँ अमन हाँ अमन ठीक है अमन भाई अच्छा लगा आपसे मिलके ठीक है ইয়াত আহি মোৰ কেইজন সৰু সৰু ফ্ৰেণ্ড বনি গ'ল সেয়া আপোনালোকে চাওক আৰু মোক এতিয়া ফুৰাব এতিয়া হাই বলো हाँ हाँ बहुत अच्छा है आप वहाँ पे पूरा व्यू दिखा रहा है हाँ खराब हो गया ये पहले तो बहुत अच्छा था अच्छा था हाँ अभी खराब हो गया भैया कौन से कोई ना जा कहाँ जा रहे भैया हाँ 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 ये भैया को थोड़ा सुंदर थैंक यू আপোনালোকক চাওক মই এই ভিডিঅ' দেখুৱাই আছোঁ গোটেই টাউনখন যি লংডিঙৰ সম্পূৰ্ণ টাউন আপোনালোকে ইয়াত দেখি থাকিব পাৰিব এটা অতি সুন্দৰ ভিউ হয় এই সৰু সৰু যি ভণ্টি মোৰ ফ্ৰেণ্ডছবোৰ পালোঁ তেওঁলোকে মোক দেখুৱাই দিলে এটা লোকেশ্যন আপোনালোকে যেতিয়া আহিব তেওঁলোকে ওপৰত য'ত আছে আপোনাৰ হেলিপেডখন তাৰ কাষতে আছে এখন সৰু পাৰ্ক টাইপৰ আছে এতিয়া বন্ধ হৈ আছে তাতে আপুনি আহিলেকে দেখিব সম্পূৰ্ণ গোটেই লংডিং ভিউটো আপোনালোকে দেখিব পাব আহি অতি আনন্দ হ'ব আপোনালোকে এবাৰ আহিব ইয়াত কাষতে আছে আপোনালোকে এইটো চাই যাব এইটো হয়তো আজিলৈকে কোনো ইউটিউব চেনেলত হয়তো দেখুওৱা নাই মই ডিস্কভাৰ কৰিলোঁ আপোনালোকে চাওক অতি সুন্দৰ আৰু অতি আমোদজনক হ'ব আৰু আপুনি গোটেই সম্পূৰ্ণ লংডিঙৰ ওপৰৰ পৰা একদম দেখা পাব আপুনি টপ বন্ধু বান্ধৱীসকল আমি এতিয়া সেই ভিউটো শেষ কৰি ইয়াৰ পৰা আমি এতিয়া ঘৰলৈ যাম আৰু এই ভণ্টিকেইজনীয়ে মোক বহুতো সহায় কৰিলে আপোনালোকক এই ধুনীয়া ভিউটো দেখুৱাৰ বাবে এওঁলোকে মোক সহায় কৰিলে ভণ্টিহঁত এবাৰ হাই দি দিয়া আৰু এতিয়া আমি যাওঁ थैंक यू फॉर एवरीवन थैंक यू हाँ हाँ अच्छा से पहना सब कुछ ठीक है बेस्ट ऑफ लक नमस्कार बंधु बान्धवीসকল আমি যেতিয়া লংডিঙলৈ আহিছিলোঁ ঘূৰি অহা বাটত আমি এজন চিপাহীৰ এটা স্মৃতি আমি দেখা পালোঁ তাত তেওঁৰ সকলোখিনি ইয়াত উপস্থাপন কৰি থোৱা আছে তেওঁৰ বন্ধুক তেওঁৰ পোচাকযোৰ আৰু এজন আসাম ৰাইফলৰ এজন জোৱান হয় তেওঁৰ নামটো সেয়া তেওঁৰ নামটো ইয়াত লেখা আছে ৰংফা ৱাংজেন এজন আসাম ৰাইফলৰ সৈনিক হয় তেওঁ শ্বহীদ হ'ল বিশেষ কিবা কাৰণত যিটো ইয়াত লিখিত হোৱা নাই আমি আহোঁতে অহা বাটত লংডিঙৰ পৰা উভতি অহা বাটত দেখা পালোঁ সেয়েহে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ কাৰণ এনে এজন শ্বহীদ যিজনে দেশৰ কাৰণে বা আমাৰ কাৰণে দেশ ত্যাগ কৰিলে জীৱন দেশ ত্যাগ কৰিলে সেয়েহে মই কওঁ আপোনালোকে আহি এওঁক চাব বা এওঁক এবাৰ
হাত জুই যাব হয়তো ভাল হ'ব কাৰণ সেয়েহে মই আপোনালোকক এইটো দেখুৱাব বিচাৰিলোঁ আপোনাৰ ভিডিঅ'টোত আশা কৰোঁ আপোনালোকে চাই ভাল পাব ধন্যবাদ এই লংডিঙত আহি বন্ধু বান্ধৱীসকল অতি ভাল লাগিল আপুনি চাওক মোৰ বেক চাইডৰ ভিউটো চাওক তলত কিমান ধুনীয়া এখন নৈ যি সৰহকৈ পানী বৈ আছে চাৰিওফালে পাহাৰ জুৰি সৰু সৰু বহুতো জুৰি আছে যিবোৰে আপোনাক যি পৰিৱেশৰ যি এটা মনোৰম দৃশ্য যাৰ যোগেদি আপুনি প্ৰতি সহৰহৰ দিনৰ যি সমস্যা বাধাবিঘিনিখিনিৰ পৰা অলপ শান্তি লৈ ইয়াত আপোনালোকে শান্তিৰে থাকিব পাৰে অলপ সময় এটা দিন অতিবাহিত কৰিলে আপোনাৰ মন মগজু শান্ত হ'ব সেয়েহে মই আপোনালোকক কওঁ বেছি কম খৰচতে আপোনালোকে আহি ইয়াত যদি কেম্পিং কৰে ইয়াত সুবিধা বহুত জেগাত আছে আপোনালোকে আহি কেম্পিঙো কৰিব পাৰে অতি সুন্দৰ ঠাই হয় আপোনালোকে আহিব আপোনালোকৰ ইয়াত আহি আপোনালোকে আনন্দ উপভোগ কৰিব আশা কৰোঁ আপোনালোকে আজি মোৰ ভিডিঅ'টো চাই ভাল পালে আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ আশাৰে মই পাপু দাসে পাপু ব্লগছৰ পৰা বিদায় মাগিলোঁ ধন্যবাদ জয় আই অসম